তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আজি আমি ক'ত গৈ আছোঁ? বিয়া খাবলৈ গৈ আছোঁ। আৰু বিয়া ক'ত আছে? ঘৰত মানে কাৰ কৈ দিয়া আকৌ? তো ব'লক গাইছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, বৰ্তমান আমি ক'ত আছোঁ জেগাকণ বাৰু ধৰিব পাৰিছেনে আপোনালোকে? সেইদিনা যেন দেখাইছিলোঁ জেগাকণ, খুব ভাল লাগে বুলি কৈছিলোঁ। বৰ্তমান আমি আছোঁ সেই জেগাকণত। আৰু এইখিনি ৰ'লোঁ মানে ভাবিলোঁ বহুত দিন ফটো মৰা নাই, ফটো এখন দুখন মাৰোঁ। কেনেকুৱা হ'ব ধুনু? কেনেকুৱা লাগিব? ধুনীয়া হ'ব। তো ফ্ৰেণ্ডছ, সেইদিনাখন যে কৈছিলোঁ মই আপোনালোকক মোৰ বাইকখনৰ বিষয়ে ক'ম আৰু দেখুৱাম বাইকখন। আৰু এইখনে হৈছে মোৰ সেই নতুন বাইকখন, যিখনৰ নাম হৈছে হিৰো এক্সট্ৰিম 125R। তো বাইকখন কেনেকুৱা লাগিছে গাইজ ক'ব। মোৰ কিন্তু বাইকখন খুবেই ভাল লাগিছে, মানে বাইকখনৰ স্পৰ্টছ যিটো লুক হয় আৰু ইয়াৰ যিখিনি ফিচাৰ্ছ হয় একদম খুবেই ধুনীয়া দিছে। তো আপোনালোকক কেনেকুৱা লাগিছে ক'ব। আৰু এইটো হৈছে বাইকৰ ডিজিটেল মিটাৰটো। আৰু এইফালে ইয়াতে আমি এনেদৰে অলপ ফটোশ্বুট কৰিলোঁ আৰু ধুনুকো ফটো দুখনমান মাৰি দিলোঁ। কেনেকুৱা লাগিলে ফটো দুখন? ধুনীয়া লাগিছে। জেগাটো কেনেকুৱা লাগিছে? তেনেহ'লে পাৰ্টি এটা খুৱাবা আজি। ইমান ধুনীয়া জেগাত ফুৰাই আনি পেলাই ফটো মাৰি দিছোঁ। তো তেনেহ'লে ব'লক গাইজ, পাৰ্টিটো হেনো ধুনুৱে বিয়া ঘৰতে খুৱাব, সেইকাৰণে বিয়া ঘৰলৈকে গৈ থাকোঁ আৰু নে কি? হৈ গ'ল। আৰু এতিয়া আমি ক'ত গৈ আছোঁ? বিয়া খাবলৈ। ব'লক। আৰু ফ্ৰেণ্ডছ, এইফালে এয়া ধুনুৱে বহি পুৰা ধুনীয়াকৈ খাই আছে। যিহেতু গাইজ সন্ধিয়া সময়ত আমি বিয়া খাবলৈ গৈছিলোঁ, সেইখন সময়ত বহুত ভিৰ আছিলে, সেইকাৰণে বিয়া ঘৰৰ ভিডিঅ' দেখাবলৈ নহ'লে। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই। মোৰ হৃদয়